আজি ডিমৌ আঞ্চলিক সমিতিৰ টাকাম মিচিং পইণ্ট কাবাং টাকাম মিচিং মিমা কাবাং মিচিং মিমাক কাবাং চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈছে। আজি পুৱাই আমি সাময়িক চাফাই অভিযানৰ পৰা আৰম্ভ কৰি শ্বহীদ তৰ্পণ পতাকা উত্তোলন আদিকে লৈ আৰু আমাৰ প্ৰতিনিধি পঞ্জীয়ন ইয়াৰ পিছতে আমাৰ প্ৰতিনিধি সভাৰ মুকলি এনেধৰণৰ কাৰ্যসূচী আৰম্ভ কৰি আমি মুকলি সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আৰু সভাপতি ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছিলোঁ। সেই নিমন্ত্ৰণ ৰক্ষা কৰি সিহঁতে প্ৰতিনিধি পঠাইছে আৰু আজি বহু মূল্যৱান বক্তা আগবঢ়াইছিলে আৰু যিহেতু আমাৰ নৱপ্ৰজন্মক লৈ নৱপ্ৰজন্মৰ সন্ধানত সবল নেতৃত্বদাৰী যিয়ে প্ৰদান কৰিব সেইসকলক লৈ এটা ৱৰ্কশ্বপৰ নিচিনা এটা আমি কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হৈছিলোঁ যে নৱপ্ৰজন্মক সমাজৰ প্ৰতি বা ৰাজ্যৰ প্ৰতি যি কৰণীয় দায়িত্ব সেই দায়িত্বসমূহ সোঁৱৰাই বুজাই ভৱিষ্যতে এটা দেশৰ নাগৰিক বা সমাজক লৈ কাম কৰা যি হেঁপাহ সেই হেঁপাহসমূহক লৈ ইয়াতে খুব ধুনীয়াকৈ কেন্দ্ৰীয় সমিতিৰ আমাৰ মাননীয় কেন্দ্ৰীয় নেতৃবৃন্দই ইয়াতে বুজালে আৰু ইয়াতে এটা আমি উপলব্ধি কৰিছোঁ যে আমি সীমিত চকত আমি প্ৰতিনিধি অংশগ্ৰহণ কৰাইছিলোঁ। যিহেতু ডিমৌ আঞ্চলিকখন এটা সৰু এটা আঞ্চলিক য'ত 5খন গাঁও আছে। আজি আমি 70% আমি নৱপ্ৰজন্মক পাইছোঁ যে কলেজ পাছ কৰি অহা যিটো মানে হাই ছেকেণ্ডেৰী পাছ কৰি অহা সেইকেইটা ল'ৰা ছোৱালী আজি আহি আমাৰ মাজত বিভিন্ন ধৰণৰ শিক্ষা ইয়াতে সমাজক লৈ আমি কি কাম কৰি আছোঁ টাকাম মিচিং পইণ্ট কাবাং মিচিং মিমা কাবাং বা টাকাম মিচিং মিমা কাবাং কি কাম কৰি আছে আজি 52টা বছৰত ধৰি কি কাম কৰিছে এইকেইটাক লৈ খুব হেঁপাহেৰে শুনিছে আৰু ওলাই আহি এটাই কৈছে আমি বহুত নজনা কথা আমি আহি শিকিবলৈ পালোঁ আৰু আকৰ্ষিত হৈছে বিশেষকৈ জাতীয় নেতৃত্ব ল'বলৈ নেতৃত্বদাৰী হ'বলৈ বিচাৰিছে। কিছুমান ল'ৰা ছোৱালীয়ে কৈছে আমি লাইফত জাতি সেৱাকে আমি নিজৰ লাইফ কৰি ল'ম বুলি কৈছে, নিজৰ জীৱন কৰি ল'ম বুলি এনেকুৱা ধৰণৰ বক্তব্য ভাল লাগিছে। নৱপ্ৰজন্মই যথেষ্ট সঁহাৰি কৰিছে আৰু নৱপ্ৰজন্মই যথেষ্ট আকৰ্ষিত হৈছে। আমি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰথম বিভাগৰ উত্তীৰ্ণ সকলোকে আমি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু সিহঁতৰ লগত মত বিনিময় কৰিছিলোঁ জাতিক লৈ আমি কেনেধৰণৰ কাম কৰিব লাগিব বা কেনেধৰণৰ নৱপ্ৰজন্মই বিচাৰে। সুন্দৰ পৰামৰ্শ আগবঢ়াইছে আৰু পৰামৰ্শকেইটা গ্ৰহণযোগ্য। আমি ভৱিষ্যত সময়ে আজিৰ যি প্ৰতিনিধি সভাই আমাক প্ৰস্তাৱ আগবঢ়াইছে বা আমি যি কৰণীয় হিচাপে আমাক নৱপ্ৰজন্মই আহ্বান জনাইছে সেইসমূহ আমি আখৰে পালন কৰিম। জিলা সমিতি সাংগঠনিক জিলা সমিতিৰ অন্তৰ্গত আমাৰ ডিমৌ আঞ্চলিক কমিটিৰ আজি অধিৱেশন অনুষ্ঠিত কৰা হৈছে। TMPK MMK TMMK অধিৱেশন তাতে ইয়াতে আমাৰ 3 শতাধিক ডেলিগেটছে অংশগ্ৰহণ কৰিছে। ইয়াতে আমি কিছুমান আলোচ্য বিষয় ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে যিহেতু শৈক্ষিক দিশৰ ওপৰত খেলা ধূলাৰ ওপৰত তাৰপিছত কৃষ্টি সংস্কৃতিৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু গাঁৱক কেনেকৈ আমি প্ৰগতিশীল সমাজ হিচাপে গাঁওবোৰক গঢ় দিব পাৰি সেই বিষয়বোৰ আলোচনাৰ বিষয়ত আমি ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। হয়, আমি যিমান পাৰে আমাৰ TMPK এটা লক্ষ্য উদ্দেশ্য আছে। TMPK মটো এটা আছে যে নতুন মুখ নতুন সংগ্ৰাম, যিহেতু নিউ ফেজ নিউ ষ্ট্ৰাগল সেইটো বেছি আমি প্ৰাধান্য দিছোঁ আৰু আমি নতুন মুখক লৈ আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ অনাগত দিনত আমাৰ যি 6th শিডিউল প্ৰাপ্য অধিকাৰ সেইটো অতি শীঘ্ৰে আমাক দিয়াৰ ব্যৱস্থা কৰে এয়াই চৰকাৰক আহ্বান জনাইছোঁ। যিহেতু আজি নতুন কমিটি গঠন কৰা হ'ব এই নতুন কমিটিক লৈ আমি গাঁওবোৰত যেনেধৰণে এটা প্ৰতিখন গাঁৱক এটা আদৰ্শ গাঁও হিচাপে প্ৰস্তুত কৰাত এই নতুন কমিটিয়ে পূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী আৰু এখেতলোকক আহ্বান জনাইছোঁ।